মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল অনুসূচিত জাতি সংগ্ৰাম যুৱ পৰিষদে দাখিল কৰিছে এজাহাৰ এখন নিৰ্বাচনী সভাত এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অসন্মানীয় শব্দ ব্যৱহাৰৰ অভিযোগ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ যেটো শব্দ ব্যৱহাৰ কৰিলে সামাজিকভাৱে বৈকুট কিছুমান শব্দ থাকে যেটো সংবিধানে অসাংবিধানিক শব্দ বুলি কৈছে যে এজন মন্ত্ৰী হৈ তেওঁ ইমান কোনো ন্যূনতম জ্ঞান নাই নেকি যে যেটো শব্দ অসাংবিধানিক সংবিধান আমাৰ শপত লৈ অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে এটা জাতিৰ ক্ষেত্ৰত এটো বৰ লজ্জাজনক কথা এজন মন্ত্ৰী হৈ তেওঁ এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰাৰ বাবে আমি তেওঁক ধিক্কাৰ প্ৰদান কৰিছো আৰু অতি শীঘ্ৰে প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব যিজন ব্যক্তিয়ে ৰঞ্জিত দাসে সংবিধানক অৱমাননা কৰিছে যে দেখি আছে যে সৰু সৰু কথাত এখন চৰকাৰে মানুহৰ পৰা ৰাষ্ট্ৰদ্ৰোহ কেছ দিয়ে ৰাষ্ট্ৰদ্ৰোহ মানে কি সংবিধানখন উলংঘা কৰা মানে ৰাষ্ট্ৰদ্ৰোহ যে মন্ত্ৰী ৰঞ্জিত দাসে যে অসাংবিধানিক শব্দ ব্যৱহাৰ কৰে তেওঁৰ প্ৰতি ৰাষ্ট্ৰদ্ৰোহ কেছ লগাবলৈ মুখ্যমন্ত্ৰী সাহস হ'বনে ডিজিপি সাহস হ'বনে থানাত গোচৰ আমি দিছোঁ অহা কাইলৈৰ ভিতৰত তেওঁলোকে তদন্ত কৰি কি কৰে